হেল্ল' বাচ্চা বাৰ্ডি। তো আজি ইয়াৰ আগৰ লেকচাৰত আমি কমপ্লিট কৰিছিলোঁ ছিকুৱেন্স এণ্ড ছিৰিজৰ পাৰ্ট 2, য'ত মই জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন কমপ্লিট কৰিছোঁ আৰু তাৰ ওপৰত এক্সাম্পল কেইটা কৰিছোঁ, NCERT এক্সাম্পল কেইটা যিকেইটা ইম্পৰ্টেণ্ট আছিলে। চ' আজি আমি কৰিম ছিকুৱেন্স এণ্ড ছিৰিজৰ পাৰ্ট 3, য'ত মই পঢ়াম আজি এটা হ'ল জিঅ'মেট্ৰিক মিন আৰু ৰিলেশ্যনশ্বিপ বিটুইন এৰিথমেটিক মিন আৰু জিঅ'মেট্ৰিক মিনৰ মাজত ৰিলেশ্যনশ্বিপটো কেনেকৈ আহে, ঠিক আছে। চ' তাৰপিছত কৰিম আমি NCERTৰ 8.2 চেপ্টাৰৰ যোনটো ছিকুৱেন্স এণ্ড ছিৰিজৰ হয়, সেইটো আমি 1 to 5 কুৱেশ্যন ছল্ভ কৰিম একেলগে। যদি আমি 30টা কুৱেশ্যন আছে, 30টাৰ ওপৰতহে আছে, সেইকেইটা যদি আমি একেলগে কৰিব যাওঁ, চ' এইটো বাৰ্ডেন হৈ যাব আমাৰ কাৰণে, বহুত বেছি হৈ যাব এটা লেকচাৰ কমপ্লিট কৰিবলৈ। চ' আমি লাহে লাহে যাওঁ, ভালকৈ যাওঁ। তো ঠিক আছে, চ' আমি এতিয়া ষ্টাৰ্ট কৰিম আজি। এইটো হ'ল জিঅ'মেট্ৰিক মিন, ঠিক আছে বাচ্চা। ठीक है, so geometric mean for any two term A and B is equal to under root of AB আহিব। এইটা মনত ৰাখিবা, ঠিক আছে। so 3 টাৰ্মছৰ কাৰণে কি হ'ব? for any 3 টাৰ্ম A, B, and A, B and C ৰ কাৰণে আহিব under 3, ঠিক আছে। 3 টো আকৌ পাৱাৰ হৈ পেলাই 3/2 হ'ব। এইটো বাহিৰত নাই, 3 মাল্টিপ্লাই হৈ থকা নাই, ঠিক আছে। চ' for n টাৰ্মৰ কাৰণে কি হ'ব? এতিয়া যদি আমি ধৰো টাৰ্ম কেইটা A1, A2 up to AN, এইটোতো ইজি, গোটেইকেইটা n টো বাহিৰত আহিব। চ' ভিতৰত কি আহিব? A1, A2 মাল্টিপ্লাই হয় এইবোৰ A3 up to AN, ক্লিয়াৰ, ঠিক আছে। চ' ৰিলেশ্যনশ্বিপ বিটুইন ইয়াৰে আমি ৰিলেশ্যনশ্বিপ এটা পাওঁ, সেইটো হ'ল এইটো বিটুইন শ্বৰ্ট ফৰ্ম হয় AM and GM ৰ কাৰণে। তো ইয়াৰ ৰিলেশ্যনশ্বিপটো কি হয় বাচ্চা বাৰ্ডি? চ' আমি AM মানে জানো A প্লাছ B upon 2। চ' এৰিথমেটিক মিন তোমালোকে পঢ়িছা ক্লাছ 10ত, তথাপি মই এবাৰ কৈ দিছোঁ। এৰিথমেটিক মিন ফৰ 2 টাৰ্মছ ইজ A plus B/2। ফৰ nth টাৰ্মৰ কাৰণে কি হ'ব? মই এৰিথমেটিক মিনটো বুজাইছোঁ ফৰ nth টাৰ্ম যদি আমি A1, A2 এইটোৱে ধৰি লওঁ, ঠিক আছে। A1 plus A2 up to AN upon N, ঠিক আছে। এইটো এৰিথমেটিক মিনৰ nth টাৰ্মৰ ফৰ্মুলা হয়, ঠিক আছে। আৰু তোমালোকে এইটো ডেৰাইভেশ্যন কৰি পেলাই যোনটো ৰিলেশ্যনশ্বিপৰ এটা ডেৰাইভেশ্যন আছে, সেইটো নালাগে, বেচিকেলি নালাগে। চ' ইমান চাব নালাগে, যিখিনি লাগে সেইখিনি পঢ়া, ঠিক আছে। চ' জিঅ'মেট্ৰিক মিন ফৰ এনি 2 টাৰ্ম আমি কি পাইছিলোঁ? আণ্ডাৰ ৰুট অফ AB, ঠিক আছে। চ' ইয়াৰ বেচিকেলি ৰিলেশ্যনশ্বিপটো কি হয়? AM is always greater than equal to GM, মানে A plus B/2 বা n টাৰ্মৰ কাৰণে আণ্ডাৰ ৰুট অফ AB इक्वल, ठीक है बेटा। सो इतना ही समझना है। अगर समझ में नहीं आया, যদি বুজি পোৱা নাই, মাথাৰ ভিতৰত সোমাই লোৱা এইকেইটা, জাষ্ট মনত ৰাখি লোৱা। AM মানে A plus B/2 হয় ফৰ 2 টাৰ্মৰ কাৰণে, GM ৰ কাৰণে জিঅ'মেট্ৰিক মিনৰ কাৰণে আণ্ডাৰ ৰুট অফ AB হয়, ঠিক আছে। চ' nth টাৰ্মটো মনত ৰাখিলে তোমালোকে এনে পাৰিবা, ঠিক আছে।
এতিয়া আমি কৰিম NCERT 8.2 চেপ্টাৰৰ নিউমেৰিকেল কেইটা ঠিক আছে 8.2 question number 1 to 5 কৰিম আমি ঠিক আছে বেটা so question number 1 ত আমাক দিয়া আছে যে আমাক ফাইন্ড আউট কৰিব দিছে 20 নম্বৰ টাৰ্মটো শুনা যদি তোমালোকে NCERT এইগিলা কোৱেশ্চন চাইছা তোমালোকে NCERT বুকখন ওলাই লোৱা যে তাৰ পৰা কোৱেশ্চন কিটা এবাৰ পঢ়ি পেলাই এনেকৈ কৰিবা মই কাৰণ গোটেইখিনি কোৱেশ্চন লিখিলে বহুত টাইম ৱেষ্ট হয় so 20 টাৰ্মটো ওলাব দিছে আৰু nth টাৰ্মটো ওলাব দিছে আমি 20 টাৰ্ম বুলি দিলে আমি A20 nth টাৰ্ম ওলাব দিলে an এনেকৈ ধৰিব পাৰো ঠিক আছে আৰু GP টো দিয়া আছে 5/2 comma 5/4 5/8 dot okay these are in GP এইটো GP আছে so solution আমি কি কৰিম একো দিয়া নাই নাই এইকেইটা so ইয়াৰে ফাৰ্স্ট টাৰ্মটো কি আছে 5/2 কমন ৰেশিও আমি কেনেকৈ ওলাব পাৰো second divided by first ঠিক আছে আৰু চোৱা ইটো GP বুলি আমাক মেনশন কৰি দিছে সো তুমি ইমান ভাবিব নালাগে যে কমন ৰেশিও কেনেকৈ ওলাম ইয়াতে সো ইমান ভাবি থাকিব নালাগে second divided by first টো কৰি দিব লাগে তাৰপিছত এনসাৰটো তুমি third divided by second টো কৰিব পাৰা কিন্তু নালাগে আমাক GP বুলি যদি মেনশন নাথাকে সো স্যাটিসফ্যাকশনৰ কাৰণে আমি third divided by second টো কৰো যেতিয়া আমাক লাগে যে ফার্স্টটো ওলাই ললো কমন ৰেশিও যে কারেক্ট আছে না এটো চাবৰ কাৰণে আমি থার্ড বাই সেকেন্ড কৰি চাও কিন্তু ইয়াতে নালাগে কাৰণ GP বুলি মেনশন কৰি দিছে সো 5/4 divided by 5/2 ঠিক আছে 5 ক্যান্সেল যাব 2 দি 4 2 টাইমস যাব সো r এর ভ্যালু আহিব হাফ ঠিক আছে সো আমাক A20 ওলাব দিছে A20 আমি কেনেকৈ ওলাম a into r power 20 minus 1 so আমি ইয়াৰে GP এর an টার্মটো পাইছিলো a into r power n minus 1 ঠিক আছে আচ্ছা so এটু ফর্মুলাৰ পৰা আমি n ৰ ভ্যালু যে পুট নকৰো ধৰা হল 5 নম্বৰ টার্মটো ওলাব লাগে তো 5 পুট কৰিলে a into r power 5 minus 1 2 টার্ম ওলাব লাগে হেনেকৈ পুট কৰি গলে আমি ভ্যালুটো পাই যাম এটু ফর্মুলা মনত ৰাখিব লাগিব তোমালোকে ঠিক আছে a into r power 19 আহিব ঠিক আছে সো a এর ভ্যালু কিমান আছিল 5/2 into r power 19 মানে কিমান আহিব 1 into 2 power 19 ঠিক আছে 2 into 2 power 19 এটা কি ফর্মুলা আছে a power m into a power n সো হেতু আমি কি লিখিব পাৰো a power m plus n so 5 upon 2 power 20 লিখিব পাৰো নে so 20 number টার্মটো পাই গলো এটা মই ফর্মুলাত লিখি দিছো ইয়াতে a power m into a power n এটো আমি a power m plus n লিখিব পাৰো বাচ্চা ঠিক আছে সো আমাক আৰু নেক্সট কোৱেশ্চন কৈছে যে nth টার্মটো কি আহিব সো nth টার্মটোৰ কাৰণে an is equal to so simple a into r power n minus 1 so এর ভ্যালু কি পাইছো আমি 5/2 into r এর ভ্যালু কি half power n minus 1 ঠিক আছে তো 5/2 into so এইটো আমি 1 power n minus 1 টো কি লিখিব পাৰো 1 এ লিখিব পাৰো 1 এর উপর যে পাওয়ার না থাক কিন্তু 1 হয় ঠিক আছে so 2 power n minus 1 so same আমি এইটো যেনেকৈ কৰিলো a power m into a power n এইটো ফর্মতে আছে এইটো ঠিক আছে so 5 upon এটা সোয়া 2 power 1 আছে into 2 power n minus 1 আছে 1 cancel out হ'ব so 5 power twice n এটো n এর টার্ম আহিলে ক্লিয়ার বেটা এতিয়া আমি কৰিম question number 2 দিয়া আছে
কোয়েশ্চন নাম্বার 2 দিয়া আছে যে আমাক 12th টার্মটো ফাইন্ড আউট কৰিব দিছে আৰু কৈছে যে 8 টার্ম इज इक्वल टू 192 और कॉमन रेशियो दिया আছে 2 सो ये कैसे करेगा हम लोग ये कैसे करेगा सो 8 টার্ম তো দিয়া থাকলে মানে আমি কি লিখব পারি সো a8 is equal to 192 দেখিব পাৰো সো a8 তো আমি কি লিখব পাৰো a into r power 8 minus 1 is equal to 192 so a into r power 7 আহিব 192 আহিব so a এর ভ্যালু কি দিয়া আছে একো দিয়া নাই so a এর ভ্যালু তো আমি a রাখিম so a এর ভ্যালু তো a রাখিম r এর ভ্যালু কি দিয়া আছে 2 2 power 7 192 আহিব so a এর ভ্যালু আমি কি পাম 192 upon 128 এটো ডিভাইড হৈ যাব ন 2 power 7 এর ভ্যালু কিমান আহিব 2 4 8 16 32 32 32 64 128 7 128 আহে আৰু মই কাল যোৱা লেকচাৰ লাষ্ট লেকচাৰত কৈছিলো যে আপ টু 2 power 10 তোমালোকে মনত ৰাখি ল'বা ভ্যালু এটা ইজি হয় মনত ৰাখা সো ইটো আমাৰ কিমান আহিব 3/2 আহিব চাগে 3/2 ঠিক আছে ক্লিয়াৰ এর ভ্যালু আমি কি পালো 3/2 এতিয়া a12 এর ভ্যালুটো আরামসে ওলাই যাব দুইটা ভ্যালু জানো আমি কমন রেশিওর ভ্যালু জানো আর 2 দিয়া আছে এর ভ্যালু আমি এটু পালো সো a12 এর ভ্যালু কি আহিব সো a12 তো আমি লিখিব পাৰো a into r power 12 minus 1 সেম ফর্মুলা ইউজ কৰি আছো দেই আমি এইটো ফর্মুলা ইউজ কৰি আছো সো a12 সো এর ভ্যালু আমি কি পালো 3/2 into r এর ভ্যালু কি আছিল 2 power 11 সো 2 তে কিমান টাইম যাব 2 power 10 টাইমস ঠিক আছে এটা 2 ক্যান্সেল হৈ গল ইয়াতে সো 3 into 2 power 10 2 power 10 এর ভ্যালু আমি কি জানো 1024 সো এইটো ভ্যালু আহিব 343 3072 ঠিক আছে ক্লিয়ার রাইট ইট ডাউন ठीक है बेटा सो क्वेश्चन नंबर 3 দিয়া আছে মই কৈছো দে এনচিআরটি বুকখন ওলাই লোৱা এতিয়া তাৰ পৰা চেষ্টা কৰা আগতে কৰা মানে আগতে কপি বুকখন ওলাই লোৱা যাতে কোশ্চেন কেইটা ভালকে বুজি পোৱা মইতো কৈয়ে আছো কোশ্চেন কেইটা সব কৈ কোশ্চেন নম্বৰ 5 ত দিয়ে 43 দিয়া আছে যে ফিফথ টার্মটো ইন জিপি বুলি মেনশন আছে ফিফথ টার্ম কি দিয়া আছে এইট টার্ম কি দিয়া আছে ঠিক আছে মোৰ কিউটো ভি টাইপ লিখা হয় আৰু nth টার্ম 11 টার্ম এস দিয়া আছে সো আমাক প্রুফ কৰিব দিছে e square is equal to ps একদম ইজি কোয়েশ্চন তো সলিউশন সো a5 মানে আমি কি লিখিব পাৰো সেম n এর জায়গাত 5 পুট কৰিম সো a into r power 4 লিখিব পাৰো না p লিখিব পাৰো সো এটো a8 এর ভ্যালু a5 is equal to a into r power 4 সো a8 এর ভ্যালু আমি কি লিখিব পাৰো a8 এর ভ্যালু আমি কি লিখিব পাৰো a into r power 7 is equal to q পাৰো না লিখিব পাৰো না সো
আৰু এটা কি দি আছে 11 টাৰ্ম a 11 ইজ ইকুৱেল টু আমি কি লিখিব পাৰো a ইনটু r পাৱাৰ 10 ইজ ইকুৱেল টু s দিয়া আছে ঠিক আছে বেটা সো আমি এতিয়া কি কৰিম লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইডত কি আছে q স্কয়ার সো q স্কয়ারটো আমি কি লিখিব পাৰো a into r power 7 power square দিয়া আছে সো এটা আমি লিখিব পাৰো a square into r power 14 square টো ভাঙি দিছো square টো ভাঙি দিলে এইটো আহিব 2 square হয় ঠিক আছে সো এটো আমি আমাক কি দিছে আমি আমাক p দিছে আৰু s দিছে p আৰু s ৰ ফৰ্মত লিখিব লাগে ন সো এটো অলৰেডি আছে তুমি চোৱা আমি a টো এনেকে ভাঙিব পাৰো a into a ইয়াতে চোৱা r ৰ জায়গাত কি আছে 4 সো আমি একবাৰ r power 4 দিম আৰু ৰিমাইন্ডাৰ কিমান থাকিব r power 10 ঠিক আছে সো এটো আমি এনেকে লিখিম a into r power 4 into a into r power 10 so a into r power 4 ৰ ভ্যালু কি p a into r power 10 ৰ ভ্যালু কি s so আমি এটো লিখিব পাৰো ps which is our right hand side আমাক এটোৱে প্রুফ কৰিব দিছে ঠিক আছে ক্লিয়ার বেটা so চোৱা a square r power 14 এটো আমি ভ্যালু পালো so a square টো আমি কি লিখিব পাৰো a into a r power 14 টো আমি কি লিখিব পাৰো r power 4 into r power 10 কাৰণ এটো যদি আমি a power m into a power n ত যদি লৈ কনভার্ট কৰো a power m plus n হৈ পেলা আকৌ এটো আহিব না 10 plus 4 14 আহিব না সো হেনেকে কৰিছো তাৰ পিছত আমি সিম্পলিফাই কৰিছো যোনটো a into r power 4 টো এটা সাইডত আনিছো a into r power 10 টো এটা সাইডত লৈ গৈছো সো a into r power 4 ৰ ভ্যালু আমি পাইছো p a into r power 10 ৰ ভ্যালু পাইছো s ঠিক আছে ক্লিয়ার ठीक है बेटा सो क्वेश्चन नंबर 3 दिया আছে 4 क्वेश्चन नंबर 4 दिया আছে যে a is equal to -3 ক্লিয়ার আর একটা কন্ডিশন দিয়া আছে fourth term of gp is square of its second term আৰু আমাক ফাইন্ড আউট কৰিব দিছে a7 is equal to what so আমাক এই কন্ডিশনটো লাগে আমাক কৈছে fourth term a4 is equal to is the square of the second term মানে second term or square বুলি কৈছে satisfy হল লাইন টু so a4 টো আমি কি লিখিব পাৰো a into r cube so এটো লিখিব পাৰো a r square ঠিক আছে সেম ফর্মুলা ইউজ কৰি আছো আমি a into r লিখিব পাৰো so r ৰ জায়গাত যদি আমি 4 পুট কৰো 4 minus 1 3 আহিব আৰু যদি 2 পুট কৰো 2 minus 1 1 আহিব ক্লিয়ার সো আমাক ইয়াৰ পৰা কি লাগে 7 টার্মটো উলাওতে কি লাগে এর ভ্যালু দিয়া আছে সো আমাক r ৰ ভ্যালুটো লাগে ঠিক আছে সো এর ভ্যালু আছে -3 r কিউব এর ভ্যালু আছে -3 r এটো স্কয়ার আছে এটো তো স্কয়ার আছে ন কন্ডিশনটো হেৰি কৰি পেলাই সো এটো স্কয়ার আহিব সো ইয়াতে 3r কিউব থাকিব সো ইফালে কিমান আহিব 3 স্কয়ার 9 মাইনাস 2 উঠি যাব r স্কয়ার আহিব সো 3 দি 9 ত কিমান টাইম যাব 3 টাইমস সো r ৰ ভ্যালু কিমান আহিব -3 ক্লিয়ার এইখিনি বুজি পাইছা
ঠিক আছে, এটাতো আৰু একো দিগদাৰিয়ে নাই। A7 ৰ ভেলু আমি কি পাম, A ইনটু R পাৱাৰ 6, ঠিক আছে। 7 পুট কৰিছো n ৰ জেগাত, 7 minus 1 6 আহিলে। চ' A ৰ ভেলু কি আছিলে, -3 ইনটু -3 পাৱাৰ 6। চ' এইটো আমি লিখিব পাৰো 3 পাৱাৰ 7 মাইনাছ অফ 3 পাৱাৰ 7 A পাৱাৰ m ইনটু A পাৱাৰ n। চ' এইটো কিমান আহিব, মাইনাছ অফ 2187। ঠিক আছে, ক্লিয়াৰ বেটা? চ' কুৱেশ্যন নম্বৰ 5 মই এটা নিউমেৰিকেলে কৰাই দিম, বাকী দুটা ট্ৰাই কৰিবা। চোৱা, কালি যদি তোমালোকে ইন কেছ যোৱাকালিৰ ভিডিঅ'টো যদি চাই আহিছা, এইকেইটা একদম হালোৱা পাইছা এইকেইটা কুৱেশ্যন। ঠিক আছে, কুৱেশ্যন নম্বৰ 5 বিটো কৰিম মই, √3। আৰু মই কালি কৈছিলো যে NCERT 1 to 10 কুৱেশ্যনটো প্ৰেক্টিচ কৰিব দিছিলো, কৰিছানে? আশাটো নাই কৰা, তথাপি কৈছো আৰু 3, 3√3 is 729। আৰু আমাক ফাইণ্ড আউট কৰিব দিছে ইয়াৰ nth টাৰ্মটো। চ' জিপি দিয়া আছে, আমি এইটো গম পাইছো যে ইয়াৰে √3 আছে। চ' r ৰ ভেলু আমি কেনেকে ওলাম, সেকেন্ড ডিভাইডেড বাই ফাৰ্ষ্ট 3/√3। চ' এইটো আমি ৰেচনেলাইজ কৰিম, মানে ডিনমিনেটৰত যি আছে √3, এইটো নিউমেৰেটৰৰ মাল্টিপ্লাই কৰিম, ডিনমিনেটৰতো মাল্টিপ্লাই কৰিম। সেম এইটো √3/√3 কেনচেল আউট হয়, আকৌ এইটোৱে পাম ন। চ' 3√3 আপন 3, √3 স্কুৱেৰৰ ভেলু কিমান, √2 উঠি যাব, 3 আহিব, 3 কেনচেল যাব, √3 পালো আমি। ঠিক আছে, চ' আমাক an ৰ ভেলু দিয়া আছে 729। চ' পুট কৰা ভেলু, an ৰ ভেলু কি আছিলে, ফৰ্মুলা কি আছিলে, a ইনটু r পাৱাৰ n-1। এইটো ফৰ্মুলা ইয়াতে পুট কৰিছো, 729। এৰ ভেলু কি আছে, √3, r ৰ ভেলু √3 পালো আমি, পাৱাৰ n-1 ইকুৱেল টু 729। চ' এইটো a পাৱাৰ n ইনটু a পাৱাৰ n ৰ ফৰ্মুলাত আছে নাই? ঠিক আছে, √3 পাৱাৰ আমি লিখিব পাৰো 1 প্লাছ n-1, 1 কেনচেল যাব, 729টো এনেকৈ থাকিব। আৰু √3টো আমি ওপৰত দি পেলাই কি লিখিব পাৰো, হাফ লিখিব পাৰো। চ' n ৰ জেগাত কি আহি যাব, বেটা, 3 পাৱাৰ n/2 729। এতিয়া চোৱা, 729ক আমি কি লিখিব পাৰো, এইটো ইয়াতে লিখি দিছো, 3 পাৱাৰ n/2 ইকুৱেল টু 729। 3 পাৱাৰ n/2 729 আমি 3 পাৱাৰ 6 লিখিব পাৰো। ঠিক আছে, 3 স্কুৱেৰ 9, 3 কিউব 27, 3 পাৱাৰ 4 81, 3 পাৱাৰ 5 243 আছিলে না, 3 পাৱাৰ 6 729। তো therefore কম্পেয়াৰ কৰো, বেছ ছেম আছে, তো পাৱাৰৰ যোনটো ভেলু আছে সেইটো আমি কম্পেয়াৰ কৰিব পাৰো। n/2 ইকুৱেল টু 6, n ৰ ভেলু কিমান আহিব, 12। क्लियर बेटा? तो आज के लिए इतना ही है। আজিলৈ ইমানেই আছিলে আৰু লাহে লাহে। तो बेटा उस दिन मैंने बोला था, সেইদিনা মই কৈছিলো যে JEEৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কেনেকে কৰিবা। চ' আজি মই ভালকে কৈ আছো। চ' আমি 3টা হেৰি ল'ম ছাবজেক্ট, মেথছ, ফিজিক্স, কেমেষ্ট্ৰি।
চ' তোমালোকে যদি স্কুলৰ কলেজৰ পৰা আহিছা ভাগৰ লাগিব ন, তেতিয়া আহি পেলাইতো ভাগৰ লাগিব। আৰু কলেজৰ পৰা আহি কেনে এই তিনিটা ছাবজেক্ট কেনেকে মেইনটেইন কৰিবা? চ' মেইনছৰ কাৰণেতো এই তিনিটা চেপ্টাৰে লাগে। চ' চোৱা 1 hour লেকচাৰ চোৱা, ঠিক আছে? 1 hour লেকচাৰ চোৱা। এনেকা নহয় যে 1 hour এটা চেপ্টাৰ শেষ কৰি দিম, নহয়। এটা টপিক লোৱা, এক্সট্ৰা টপিক যোনকেইটা আছে মেইনছৰ কাৰণে মই ধৰি লৈছো ইয়াতে যে তুমি যোনখিনি NCERT হেৰি সলিউশ্যন, NCERT বস্তুখিনি তুমি আগতে বুজি পাই আহিছা, মানে ক্লাছতে বুজি পাই আহিছা, ঠিক আছে? 1 hour JW ভিডিঅ' চোৱা। চ' চেম ইয়াতে 1 hour লেকচাৰ। চ' এইটোতো 1 hour লেকচাৰ, ঠিক আছে? তিনটা পাৰ্ট। যেতিয়া তোমাৰ মেথছৰ লেকচাৰ এটা কমপ্লিট হ'ব, মই কৈছোঁ কি ChatGPT কৰা, বাই ChatGPT ভাল কুৱেশ্যন দিয়ে কেতিয়াবা। চ' ChatGPT কৰা। ধৰা হ'ল তোমালোকে এটা টপিক চাইছা, যিকোনো কমপ্লেক্স নাম্বাৰৰ এটা টপিক চালা, ডি মইভাৰ্ছ থিয়ৰম চালা। যে সেইটোৰ ওপৰত 10টা কুৱেশ্যন প্ৰেক্টিছ কৰা, 10টা কুৱেশ্যন 1 ঘণ্টাৰ কাৰণে প্ৰেক্টিছ কৰা। চ' ফিজিক্সতো চেম, 10টা কুৱেশ্যন নালাগে, যিমানখিনি পাৰা 1 ঘণ্টাত সিমান কৰা। 1 hour আৰু এটা এক্সট্ৰা। প্ৰেক্টিচ ইজ ইম্পৰ্টেণ্ট, ঠিক আছে? প্ৰেক্টিচ যদি নকৰা, অকল লেকচাৰ চাই পেলাই হেৰি কৰিম বুলি ভাবিছা, নহ'ব। নিজে চাব লাগিব বস্তুটো। চ' কেমিষ্ট্ৰিৰ কাৰণে আকৌ 1 hour, ঠিক আছে? চ' বেচিকেলি তোমালোকক 6 hour লাগিব। এতিয়া চোৱা, তোমালোকে যেতিয়া টেবুলত বহিছা, বহি পেলাই এনেকৈ টাইমত চাইছা যে 1 ঘণ্টা গ'ল নাই, সেনেকুৱা হ'লে নহ'ব। তোমালোকে টেবুলত বহিছা, টাইমৰ কথা পাহৰি যাব লাগে, ঠিক আছে? তো টাইমৰ কথা পাহৰি যোৱা, নিজৰ ওপৰত ধ্যান দিয়া। চ' চোৱা, আজি তুমি মটিভেট হৈছা, আজি মই 12 ঘণ্টা পঢ়িম, আজি 12 ঘণ্টা পঢ়িবা। কালি 12 ঘণ্টা পঢ়িছোঁ দে মই, তো আজি ৰেষ্ট লওঁ আৰু, গেপ গ'ল। চ' পিছদিনা সেই কৰিবা, আকৌ একদিন জোচ উঠি যাব, আকৌ 12 ঘণ্টা পঢ়িবা, ঠিক আছে? এসপ্তাহ পিছত আকৌ 12 ঘণ্টা পঢ়িবা। যদি তুমি 2 ঘণ্টাকে কনচিষ্টেঞ্চি যদি মেইনটেইন কৰা 2 ঘণ্টা, ঠিক আছে? 2 ঘণ্টা কনচিষ্টেঞ্চি মেইনটেইন কৰিলে, ডেইলি যদি পঢ়া, 2 ঘণ্টাই পঢ়া, অকল পঢ়া 2 ঘণ্টা, মানে মই পঢ়িমেই যিয়ে নহওক। মোৰ মামাৰ বিয়া আহিছে, মোৰ কাৰোবাৰ বিয়া আহিছে, তো সেইবোৰ অহাৰ পিছত তুমি 2 ঘণ্টা যদি মেইনটেইন কৰা পঢ়াৰ কাৰণে, চ' ইটো বেছি বেটাৰ হয়। ইটো এদিন যদি পঢ়িছা, আকৌ পাহৰি গৈছা, এসপ্তাহ পিছত আকৌ চাইছা, এইটোতো পাহৰি গ'লো মই, এনেকৈ নহ'ব। 2 ঘণ্টা তুমি যদি সদায় পঢ়া, তুমি চোৱা, যদি 12 ঘণ্টা একদিন পঢ়িলা, 3 দিন গেপ মাৰিলা, তো তুমি ধৰা 3 ঘণ্টা 4 দিন পঢ়ি দিলা, 12 ঘণ্টাটো ইয়াতে ওলাই গ'ল তোমাৰ। চ' ইয়াতে এসপ্তাহৰ কিবা লাভ হ'ল এইখিনি পঢ়ি? নাই। চ' 3 ঘণ্টা যদি ডেইলি যদি এনেকৈ, মই কোৱা নাই যে 3 ঘণ্টাই পঢ়া, 6 hours লাগিব এইখিনি কমপ্লিট কৰোঁতে। চ' সদায় ডেইলি এটা আৰু গোটেইকেইটা টাচ কৰিবা। যে আজি মেথছ কৰিছোঁ, ফিজিক্স আৰু কেমেষ্ট্ৰি নকৰোঁ, আজি মেথছ ফিজিক্স কৰিছোঁ, কেমেষ্ট্ৰি নকৰোঁ, এনেকুৱা নহয়। গোটেই 3টা ইকুৱেলি, ঠিক আছে বেটা? ঠিক আছে? তোমালোকে ভালকৈ পঢ়া, তোমালোকে চিলেকশ্যন লোৱা, ঠিক? তোমালোকৰ ভালৰ কাৰণে কৰিছোঁ। सो आज के लिए इतना ही। थैंक यू यहाँ तक आने के लिए। ठीक है बेटा, थैंक यू सो मच और गुड नाइट। स्वीट ड्रीम्स, भालके खुआ, भालके पढ़ा।